মোৰ বহুত ডাঙৰ সমস্যা হ'ল নহয় আমাৰ যেনে গাড়ী দি মেচিনটো টানি অনা অৱস্থাত তাৰমানে জেগা এটাত দ আছিলে দটোত তাৰমানে চকা এটা পৰি গ'ল আমাৰ বৰিং কৰা মেচিনটো লুটি খাই পৰি গ'ল। পৰি যোৱাৰ পিছত ইমান বেয়া লাগিছে তাৰমানে বহুত বেয়া লাগিছে কি কৰিম আৰু পৰি যোৱাৰ পিছত বহুত টাইম তেনেকৈ ৰখিলোঁ ৰখি তাৰপিছত ওচৰত JCB আছিলে তাত JCB দুটা মাতি লৈ আহিলোঁ যে ব'ল আমাৰ মেচিনটো পৰি গৈছে উঠাই দিয়া অলপ সহায় কৰি দিয়া। তাৰপিছত JCB আহি পেলাই দেখিছে এনেকৈ আমাৰ মেচিনটো টানি মেলি চিধা কৰি আছোঁ। তাৰপিছত মোৰ ভেল্ভ চেল্ভ কিবা কিবি বস্তু চস্তু ভাঙিছে আৰু অলপ এইবিলাক আমাৰ ইঞ্জিনিয়াৰ লাগি আছে দেখিছে যে কেনেকৈ উঠাব লাগিব কি কৰিব লাগিব চব লাগি আছে দুটা JCB লাগি গৈছে এই সৰু মেচিনটো উঠাবলৈ। বাৰু যিয়ে নহওক ঠিক আছে তাৰমানে মেচিন এটা দি টানিলে আকৌ সেইফালে লুটি খাই যাব বুলি আৰু এটা JCB তাৰমানে টানি ৰাখিছে। টেকনিক ঠিক আছে বহুত আইডিয়া আছে সিহঁতৰ। বাৰু যিয়ে নহওক চিধা হৈ গ'ল আৰু অকণমান বাকী আছে ঠেলা এটা মাৰি দিলে চিধা হৈ যাব। সি তাত কিবা এটা ফচি আছে সি চিধা কৰি আছে কি বা ফচি আছে সিহে জানে আৰু জেক কিবা এটা ফচি আছে এইটো তাৰমানে অকণ ফ্ৰী কৰি দিলে বস্তুটো চিধা হৈ গুচি যাব। চিধা হৈ গ'লে তাৰপিছত আমি য'ত বৰিং হ'ব তাত আমি JCB দি টানি মেলি চুচৰাই মেলি লৈ যাম আৰু জেগালৈকে। তাৰমানে সেইটো কাৰণে সেইটো বুদ্ধি একেলগে লগাই দিয়া হৈ আছে একদম অলপ আঁতৰত তাৰ পৰা অলপ আঁতৰত যাব লাগিব প্ৰায় 100 মিটাৰ আঁতৰত লৈ যাব লাগিব। গাড়ী দি লৈ আহোঁতে যেতিয়া মেচিনটো লুটি খাই গ'ল গাড়ী আমাৰ যিটো গুলুভাই চলাইছিলে গুলুভাই একদম তাৰমানে চুঁচৰি গ'ল গাড়ী তাৰমানে তাৰ বুকুটোকে হেণ্ডেলত থাপাককৈ লাগিলে তাকো ডক্টৰৰ ওচৰত লৈ পেলাই চেকআপ কৰাব লাগিব তাৰ কিবা হৈছে নেকি কিবা প্ৰব্লেম হৈছে নেকি। সি দুখ পাইছে কিন্তু দুখ পাই কৈ আছে যে নাই মই দুখ পোৱা নাই একো হোৱা নাই মই একো নাই বহুত আৰু হয় নক'ব পাৰে মানে দুখ পাব পাৰে হ'লেও ডক্টৰক দেখাই দিয়াটো ভাল। ই আমাৰ পাইপ চাইপ থৈ দিয়া আছে বস্তু চস্তু চব ইয়াত থৈ দিয়া আছে একদম মুকলি পথাৰ দিছে একদম একোৱেই নাই একদম মুকলি ডাঙৰ পথাৰ মানে ইয়াত কিবা এটা প্ৰজেক্ট বহিব প্ৰজেক্টটোৰ কাৰণে ইয়াত কাম ষ্টাৰ্ট হৈছে। এতিয়া মই ঘৰ বনাই আছোঁ প্লাষ্টিকৰ তম্বু ঘৰ থাকিবলৈ জেগা নাই সেইটো কাৰণে বনাই আছোঁ। এতিয়া আমাৰ ঘৰ ৰেডি হৈ আছে দেখিছে এইটো ঘৰ ৰেডি হৈ গ'ল চব বহুত ধুনীয়া একদম আফ্ৰিকাত যেনেকৈ থাকে তেনেকৈ ঘৰ হৈ গ'ল আমাৰ ইয়াৰ আৰু তাৰমানে এতিয়া ঘৰৰ বস্তুকেইটা ভৰাম তো চব ঠিক ঠাক হৈ গ'ল। আমাৰ এইফালে মেচিনো ৰেডি হৈ গ'ল ঘৰ বনাওঁতে মানে মেচিন ৰেডি হৈ গ'ল পানী চানী ভৰাই পেলাই আমি তাৰমানে পানী ভৰাই আছোঁ আৰু এইটো আমি কাম ষ্টাৰ্ট কৰিম আৰু মেচিনত কিবা কিবি প্ৰব্লেম হৈছিলে ভঙা মেলা হৈছিলে চব ঠিক ঠাক কৰা হ'ল ঠিক ঠাক কৰি মেলি এতিয়া আমি কাম ষ্টাৰ্ট দিম আৰু এতিয়া পাউডাৰ বেণ্ডনে পাউডাৰ ৰেডি কৰি থৈ দিছোঁ। সেইটো আমাৰ বেগ লৈ ৰখি আছে দেখিছেনে এজন তাৰ তাৰমানে মেডিকেলত তাৰ কন্যা সন্তান এটা জন্ম হ'লে যাবলৈ কাৰণে ৰেডি হৈ আছে তাক মই লৈ যাব লাগে। ইয়াৰ পাইপ চাইপ আনি গোটাই ৰেডি কৰি থৈ দিয়া আছে। আমাৰ তাত বৰিং চলি আছে সেই টকলাই ওচৰত ৰখি চাই আছে বুজিছা নাই মাথা চুলি নাই সি টকলা মানুহে পাইপ ঘূৰি আছে সি চাই আছে ক'ৰবাত কিবা প্ৰব্লেম হয় নেকি কিবা হয় নেকি চাই থাকে এইবিলাক তাৰ কাম হ'ল সেইটো। আমাৰ সেইজনে আনন্দ ভাই চলাই আছে আমাৰ বৰিং ৰানিং হৈ আছে আৰু এতিয়া পাইপ চাইপ মোৰ উঠাই পেলাই এতিয়া অলপ পিছত আমি পাইপ বহামেই আৰু নীলা নীলা পাইপবিলাক দেখি আছিলে যে পাইপ বহাম এইটো চব এতিয়া আমি পাইপ বহোৱা আৰম্ভ কৰিম। এই পাইপ ফিল্টাৰটো দেখাব নোৱাৰিলোঁ সি গুটকা খাই আছে দেখোন সকলে ক'লে ইয়াতে মুখলৈ চাই আছে তাক নিদিলে সি বহুত বেমান মানুহ দেই একো কৰিব নাপায় মিলিজুলি খাব লাগে হয় নাই কওক বছ যিয়ে নহওক এতিয়া আমাৰ পাইপ চাইপ চব বহাই মেলি আজৰি হৈ পেলাই আমি তাৰমানে সোনকালে যাব লাগে আন্ধাৰ হৈ আছে মই পটাপট কৰা দেৰি নকৰিবি বহুত ওচৰৰ পৰা কথা পাতি আছে সোনকালে কৰিবলৈ গৈ আছে হ'লে আন্ধাৰ হ'লে বহুত দিগদাৰ হ'ব লাইট চাইট নাই বাৰু যিয়ে নহওক আন্ধাৰ হ'লেই বহি গ'ল আন্ধাৰ হৈ গ'ল পাইপ বহোৱাৰ পিছত আমি পাইপৰ কিনাৰত আমি কেবল চেকিং কৰি আছোঁ পাথৰ চেকিং কৰি আছোঁ পাথৰ চেকিং কৰি থকা অৱস্থাত পানীটো ব্ৰেক মাৰিছে তাৰ এনেকৈ পানী ব্ৰেক মাৰিব লাগে তাৰমানে আমাৰ ফিল্টাৰ পজিশ্যনটো ভালকৈ ফিডিং ভালকৈ থিয়া হয় তেতিয়া আমাৰ তাৰমানে প্ৰব্লেম নাথাকে বাৰু হৈ গ'ল বহাই আমি নেক্সট দিনাখন আমাৰ বৰিং যিটো মেচিনটো আমি JCB দি টানি আঁতৰাই আছোঁ। ইয়াত সৰু গাড়ীৰ কামেই নাই তাৰমানে সৰু গাড়ী আহিব নোৱাৰে মাটি বৰষুণ দিছিলে মাটি ঢিলা হৈ গ'ল গাড়ী আহিলে চকা তাৰমানে ভৰাই ঘূৰি থাকে গাড়ী আগলৈ নাযায় পিছলৈ নাহে লাষ্টত এই গাড়ী ঠেলোতে মেলোতে বহুত সোমাই গুচি যায়। বাৰু মেচিনটো ছাইড কৰিলোঁ এতিয়া আমি কম্প্ৰেছাৰ কাম চালু কৰি দিলোঁ চব ৱাশ্বিং চলি আছে ৱাশ্বিং মেচিন লগাই থৈছোঁ ৱাশ্বিং মেচিন নহয় ৱাশ্বিং মেচিন মানে কাপোৰ ধুৱাই আমাৰ এইটো ৱাশ্বিং তাৰমানে বৰৱেল ৱাশ্বিং
আমি টিউবেল ৱাছ কৰোঁ তাৰমানে সেইটো মেচিন লগাইছোঁ। সেইটো আমাৰ অ'টো ৰখি আছে, ঠেলি মেলি যেনে তেনে আনিছোঁ। সেই তাৰ পৰাই ৱাশ্বিংটো দিয়ে, য'ত পানী চাফা হৈ গ'ল, পানী আমাৰ ক্লিয়াৰ হৈ গ'ল, বহুত ধুনীয়া পানী ওলাইছে। আইৰণ নাই বুলি ক'লেও বেয়া নহয় তাৰমানে। আৰু কম্পিউটাৰ মাৰি ক্লিয়াৰ। আমি এতিয়া পাম্প ছাবমাৰ্চিবল পাম্প ফিডিং কৰিম এতিয়া। সি লৈ ৰেডি হৈ আছে, পাম্পটো আমি বহাম। পাম্পটো বহাই দিয়াৰ পিছত আমাৰ লাইন চাইন নাই আৰু আমি পাম্প বহাম, গুচি যাম। ইয়াত কাৰেণ্ট নাই, কাৰেণ্ট আহিবলৈ এসপ্তাহমান সময় লাগিব তাৰমানে। সেইটো কাৰণে আমি তাৰমানে পানী ওলোৱা ভিডিঅ'টো কৰিব নোৱাৰিম। আজি আমাৰ ইমানতে ভিডিঅ' সামৰিছোঁ। বাই বাই, টাটা।